वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब बरমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত তোমালোকৰ কাৰণে লৈ আহিছো জেনাৰেল সায়েন্সৰ এনুৱেল এক্সামিনেশনৰ কোৱেশ্চন পেপাৰ এটো যোৱা বছৰৰ কোৱেশ্চন পেপাৰ হয় বৰমৰ ছাত্ৰ ছাত্ৰীসকল এই কোৱেশ্চন পেপাৰখন তোমালোকে যদি সম্পূৰ্ণকৈ চোৱা তেতিয়া হলে ইয়াৰে পৰা বহুত কোৱেশ্চনছ তোমালোকৰ এক্সামত কমন আহিব পাৰে অসমৰ সকলো জিলাৰ বাবে এই কোৱেশ্চন পেপাৰটো খুবেই ইম্পৰ্টেন্ট হয় তো তোমালোকে যেহেতু ফাইনাল এক্সামৰ কাৰণে প্ৰিপেয়াৰ হৈ আছা তোমালোকে এই এনুৱেল এক্সামিনেশনৰ কোৱেশ্চন পেপাৰখন চালে তোমালোকৰ নিশ্চিতভাৱে তোমালোকৰ কনসেপচন এটা আহিব যে কেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব আৰু তুমি কেনেকৈ প্ৰিপেয়াৰ হ'ব লাগিব বৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সহায় কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে কমেন্ট সেকশনত গৈ WhatsApp গ্ৰুপত জয়েন হোৱা তোমালোকৰ ফাইনাল এক্সামৰ কাৰণে আৰু তোমালোকৰ মেট্ৰিকলৈকে তোমালোকে ক্লাস 10ত গলে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা তোমালোকে যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা বৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে যি 45 টা MCQ আছে হেখিনি আমি 100% কনসেপচনৰ হৈতে ডিসকাশন কৰিম তাৰ লগতে যিকেটা লং কোৱেশ্চন আছে হেকেটাও আমি ডিসকাশন কৰিম তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা তোমালোকে গমে পাইছা তোমালোকৰ যেটো এনুৱেল এক্সাম হ'ব হেতু তোমালোকৰ জানুৱাৰী লাষ্টৰ ফালে আৰু ফেব্ৰুৱাৰী প্ৰথমৰ ফালে তোমালোকৰ এক্সামটো অনুষ্ঠিত হ'ব গতিকে তোমালোকে এই কোৱেশ্চন পেপাৰখন চাই তোমালোকে প্ৰিপেয়াৰ কৰিবা যে কোন কোন টপিক বহুত ইম্পৰ্টেন্ট হয় আৰু কোৰ পৰা বেছি প্ৰশ্ন আহে তো আৰম্ভ কৰিছো আজিৰ এই ভিডিওটো ছয় এটামাৰ যেটো প্ৰথম প্ৰশ্ন দিছে সেই প্ৰশ্নটোত কি কৈছে পানী চেনি আৰু অক্সিজেনৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলক ঊৰ্ধ্বক্ৰমত সজালে ক্ৰমটো হ'ব সো যিবোৰ বস্তু কঠিন হয় সেইবোৰৰ মাজৰ আকৰ্ষণ বল বহুত বেছি হয় আৰু তাৰ পিছত আছে তোমাৰ জুলীয়া বস্তু তাৰ পিছত আছে গেছীয় বস্তু তো ইয়াতে আমাৰ কি দিছে সো পানী চেনি আৰু অক্সিজেন এটো আমি ঊৰ্ধ্বক্ৰমত সজাব লাগে তো ঊৰ্ধ্বক্ৰমত সজালে সৰ্বপ্ৰথম কি আহিব অক্সিজেন আহিব তাৰ পিছত আহিব কি পানী তাৰ পিছত আহিব চেনি তেটো সা অক্সিজেন পানী আৰু চেনি গতিকে এটো আমাৰ কি হ'ব সি অপচনটো কাৰেক্ট হ'ব বুজি পালানে ঊৰ্ধ্বক্ৰম যেহেতু সজাবলৈ দিছে অৰ্থাৎ কমৰ পৰা বেছি লৈ তোমালোকে জানা যে গেছীয় পদাৰ্থৰ মাজৰ আকৰ্ষণ বল আটাইতকৈ কম থাকে তাৰ পিছত অলপ পৰিমাণে থাকে পানীৰ আৰু আটাইতকৈ বেছি থাকে তোমাৰ গোটা পদাৰ্থ যেহেতু চেনি গোটা পদাৰ্থ হয় গতিকে এটো আমাৰ একেবাৰে শেষত আহিব 2 নম্বৰ প্ৰশ্ন চোৱা 2 নম্বৰ প্ৰশ্নটো ইফালে তোমাৰ ইংৰাজীত আছে তোমালোকে যদি ইংলিশ মিডিয়ামৰ হোৱা তথাপি চাব পাৰা এটো বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চন পেপাৰখন তো ইয়াতে চোৱা ইয়াতে আমাৰ 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চাবা এজন ছাত্ৰই ষ্টাৰ্ছ পানীৰ হৈতে মিহলি কৰি ভালকৈ উতলাই অধ্যয়ন কৰি তেওঁ লক্ষ্য কৰিলে যে ইয়াতে চোৱা ষ্টাৰ্ছৰ পানীৰ হৈতে মিহলি কৰিছে ষ্টাৰ্ছৰ পানী অৰ্থাৎ যত তোমাৰ কি থাকে ষ্টাৰ্ছত শ্বেতসাৰ থাকে গতিকে শ্বেতসাৰ থাকিলে হেতু তোমাৰ কি হ'ব অৰ্ধ স্বচ্ছ হ'ব অৰ্থাৎ এটো ষ্টাৰ্ছৰ অৰ্ধ স্বচ্ছ মিশ্ৰণ গঠন হ'ব এটো সি অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত চোৱা তোমালোকৰ যেটো 3 নম্বৰ চেপ্টাৰ আছে সেই চেপ্টাৰৰ পৰা প্ৰশ্নটো আহিছে ইয়াতে কি কৈছে চোৱা এবিধ দ্বি পাৰমাণৱিক মৌল X আৰু এবিধ দ্বি পাৰমাণৱিক মৌল Y যুক্ত হৈ এটা যৌগ গঠন কৰে তেতিয়া হলে যৌগটোৰ সংকেত কি হ'ব এতে চোৱা যেটো X আছে হেতু তোমাৰ কি হয় দ্বি পাৰমাণৱিক অৰ্থাৎ X ত তোমাৰ কি আছে দুটা আছে আৰু তোমাৰ Y ও কি হয় দ্বি পাৰমাণৱিক হয় অৰ্থাৎ তোমাৰ কি হ'ব Y ও তোমাৰ কি হ'ব 2 হ'ব এটো হ'ব যৌগ তো তোমাৰ যদি সেম যদি ব্যালেন্সি থাকে তেতিয়া হলে লিখিব নালাগে গতিকে এটো তোমাৰ ডাইৰেক্টলি কি হৈ যাব XY হৈ যাব এটো তোমাৰ এ নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব বুজি পালানে বৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কনসেপচনখিনি বুজাৰ কাৰণে ট্ৰাই কৰিবা 4 নম্বৰ প্ৰশ্নটো চোৱা ইয়াতে কি কৈছে সোডিয়াম কেটায়ন ইয়াতে চাবা তোমালোকে কিন্তু লক্ষ্য কৰিবা সোডিয়াম কেটায়ন আয়নত যোজক ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব চাবা সোডিয়ামৰ পৰমাণু ক্ৰমাংক হৈছে 11 বৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিন্তু হাইড্ৰজেনৰ পৰা জিংকলৈকে এই 30 টা এলিমেন্ট কিন্তু তোমালোকৰ মুখস্থ লাগিব বহুত ইম্পৰ্টেন্ট হয় ক্লাস 10 তো লাগিব তো সোডিয়ামৰ এটমিক নাম্বাৰ হৈছে 11 অৰ্থাৎ সিৰিয়েল নাম্বাৰ 11 হয় ইয়াৰে যদি আমি ইলেক্ট্ৰনীয় বিন্যাস লিখো কি হ'ব 281 হ'ব তো এই যেটো 1 বাহিৰৰ কক্ষত যেটো ইলেক্ট্ৰন আছে সেই ইলেক্ট্ৰনটো তোমাৰ কি কৰিব এৰি দিব এৰি দিয়াৰ লগে লগে কি হ'ব কেটায়ন গঠন হ'ব তো তোমাৰ বহিৰতম কক্ষত কেইটা ইলেক্ট্ৰন ৰৈ যাব 8টা ইলেক্ট্ৰন ৰৈ যাব আৰু এইটো হ'ব যোজক ইলেক্ট্ৰন গতিকে এতে চোৱা যোজতা ইলেক্ট্ৰন বা যোজক ইলেক্ট্ৰন একে হয় তো এটো আমাৰ কি হ'ব বি অপচনটো কাৰেক্ট হ'ব 8 বি অপচন কাৰেক্ট হ'ব তাৰ পিছত চাবা 5 নম্বৰটো কি কৈছে
অসমোসিস ক'ত ব্যৱহাৰ কৰা হয় অসমোসিস মানে হৈছে আশ্ৰিতি ব্যৱহাৰ কৰা হয় আশ্ৰিতি তোমাৰ কোনে ব্যৱহাৰ কৰে যিবোৰ জীৱিত কোষ আছে সেইবোৰেহে ব্যৱহাৰ কৰিব পাৰে আশ্ৰিতি পদ্ধতি এটা সো সি অপশনটো কারেক্ট হ'ব অনলি লিভিং সেলস অর্থাৎ জীবিত কোষে ব্যৱহাৰ কৰিব পাৰে তাৰপিছত 6 নম্বৰ প্ৰশ্নটো চোৱা এটো আমাৰ মিলাবলৈ দিছে বৈশিষ্ট্যৰ লগত চোৱা প্ৰাণীৰ কলাসমূহক ইহতৰ বৈশিষ্ট্যবোৰৰ লগত মিলোৱা এটো আমাক মিলাবলৈ দিছে চাবা আচ্ছাদক কলা ক'ত থাকে আচ্ছাদক কলা আমাৰ দেহখন আৱৰি ৰাখে যেনেকৈ আমাৰ ওপৰৰ যেটো ছাল আছে সেই ছালটো তোমাৰ কি হয় আচ্ছাদক কলা হয় যি আমাক কি কৰে বাহ্যিক আঘাতৰ পৰা প্ৰটেকশন কৰে তো এ নাম্বাৰটো মিলিব 3 লগত 2 নম্বৰ বি নম্বৰত আছে পেশী কলা আমাক জেনেৰেলি কি কৰে চলাচল কৰাত সহায় কৰে এটো মিলিব 1 নম্বৰৰ লগত স্নায়ু কলাই আমাৰ কি কৰে বৈদ্যুতিক প্ৰেৰণাবোৰ কঢ়িয়ায় আৰু সংযোজক কলাই শৰীৰৰ অংগবোৰ সংযোগ কৰে তো সেই সাপেক্ষে চাবলৈ গলে সো আমাৰ এ নম্বৰ অপশনটো কারেক্ট হ'ব A3 B1 C2 আৰু D4 তাৰপিছত চোৱা 7 নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে এটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় বৰমৰ ছাত্ৰ ছাত্ৰী সকল মই আকৌ কওঁ যে তোমালোকে কিন্তু কনসেপশন ক্লিয়াৰ কৰাৰ কাৰণে ট্ৰাই কৰিবা ইয়াতে কি কৈছে চোৱা তলৰ কোনবোৰ উভচৰ প্ৰাণীৰ সাধাৰণ বৈশিষ্ট্য উভচৰ প্ৰাণী মানে কি যি তোমাৰ মাটি আৰু পানী দুইতে বাস কৰিব পাৰে যেনেকুৱা ভেকুলি তাৰপিছত সাপ এবোৰে তোমাৰ কি পানীতো বাস কৰিব পাৰে মাটিতো বাস কৰিব পাৰে এইবোৰক উভচৰ প্ৰাণী বুলি কোৱা হয় আৰু ইয়াৰ এটা সাধাৰণ বৈশিষ্ট্য হৈছে এইবোৰ তোমাৰ কি হয় শীতল ৰক্তি প্ৰাণী হয় মানে এইবোৰৰ যেতিয়া তোমাৰ কি অতি প্ৰচুৰ পৰিমাণে ঠাণ্ডা লাগে তেতিয়া মাটিত আহে আৰু যেতিয়া গৰম লাগে ইহতে কি কৰে তোমাৰ পানীলৈ গুচি যায় বুজি পাইছানে তেটো তোমাৰ কি হ'ব এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তাৰপিছত চোৱা 8 নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে তোমালোকে ধৈৰ্য সহকাৰে ভিডিওটো চোৱা কাৰণ তোমালোকে ভিডিওটো চালেহে তোমালোকে গম পাবা ইয়াতে চোৱা 8 নম্বৰ প্ৰশ্নটো কি কৈছে বস্তু এটাৰ ত্বৰণ শূন্য হ'ব যদিহে এটো চোৱা বস্তু এটাৰ ত্বৰণৰ মান শূন্য কেতিয়া হয় যেতিয়া তোমাৰ বেগ একে থাকে এটো চোৱা যেতিয়া বেগ তোমাৰ কি থাকিব একে থাকিব কাৰণ কি চোৱা কাৰণ হৈছে আমি সকলে জানো যেটো ত্বৰণ হয় ত্বৰণ ইজ ইকুয়াল টু কি হয় v - u ডিভাইডেড বাই t যত v মানে হৈছে অন্তিম বেগ আৰু u মানে হৈছে প্ৰাৰম্ভিক বেগ তো এই দুটাৰ পাৰ্থক্য যেতিয়া 0 হ'ব তেতিয়া হলে এটো কি হ'ব 0/t হ'ব মানে 0 হৈ যাব অৰ্থাৎ এটো ডি অপশনটো কারেক্ট অপশন হ'ব 9 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে স্থিতিশীল বা গতিশীল অৱস্থাক বাধা দিব পৰা পদাৰ্থৰ ধৰ্মটো কি বুলি কোৱা হয় জড়তা বুলি কোৱা হয় এটো একেবাৰে সিম্পল কোৱেশ্চনছ হয় 10 নম্বৰ প্ৰশ্নটো চোৱা পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ যেটো গতি হেতু কিহৰ কাৰণে হয় হেতু হয় অভিকেন্দ্ৰিক বলৰ কাৰণে এটো বি অপশনটো কারেক্ট অপশন হ'ব এটো তোমালোকৰ যেটো মহাকৰ্ষণ চেপ্টাৰ আছে হেতুৰ পৰা আহিছে তাৰ পিছত চোৱা 11 নম্বৰ প্ৰশ্নটো চোৱা এটো তোমালোকৰ কাৰ্য আৰু শক্তি চেপ্টাৰৰ পৰা আহিছে ইয়াতে প্ৰশ্নত কি কৈছে চাবা ব্যাটাৰী এটাই বাল্ব এটা জ্বলালে প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ থকা শক্তিৰ ৰূপান্তৰৰ শুদ্ধ ক্ৰমটো কি হ'ব এতে চোৱা যেটো তোমাৰ কি আছে ব্যাটাৰী এটা আছে ব্যাটাৰী তোমাৰ কি হয় প্ৰথমতে ৰাসায়নিক শক্তি তোমাৰ কি হয় বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত হয় বৈদ্যুতিক শক্তি আকৌ তোমাৰ কি হয় তাপ শক্তিলৈ ৰূপান্তৰিত হয় তাৰ পিছত তাৰে পৰা পোহৰ পাও এক্সাম্পল হিচাপে তোমাৰ ঘৰত যেটো বাল্ব আছে সেই বাল্বৰ কথা তুমি যদি এনেকে ভাবা যে ব্যাটাৰী লব লাগিব ব্যাটাৰীৰ পৰা তুমি হেতু কানেক্ট কৰিব লাগিব তো ব্যাটাৰীয়ে তোমাৰ কি কৰে বিদ্যুৎ উৎপন্ন কৰে আৰু যেটো তোমাৰ বৈদ্যুতিক বাল্ব আছে হেতুৰ ভিতৰতে ফিলামেন্ট আছে আৰু ফিলামেন্টাল তোমাৰ উজলি কি কৰে পোহৰ বিলায় তো ইয়াৰে কি হ'ব এ নম্বৰ অপশনটো কারেক্ট হ'ব তাৰ পিছত চাবা এতে তোমাৰ 12 নম্বৰ প্ৰশ্নটোত কি কৈছে তলৰ কোনটো উক্তি কম্পনাঙ্ক সঠিকভাৱে নিৰ্ণয় কৰে এতে চোৱা তোমাৰ শব্দৰ যেটো যিকেটা বৈশিষ্ট্য আছে মানে কম্পনাঙ্ক বিস্তাৰ পৰ্যায়কাল তৰংগ দৈৰ্ঘ্য তাৰ পিছত তীক্ষ্ণতা এই কেটা যে বৈশিষ্ট্য আছে এই বৈশিষ্ট্য কেটা কিন্তু খুবই ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ্থীৰ ওপৰত প্ৰশ্ন আহিবই তোমালোকে কিন্তু এইবোৰৰ বিষয়ে জানিব লাগিব শব্দ চেপ্টাৰৰ প্ৰশ্ন হয় এটো তো কম্পনাঙ্কৰ কথা কৈছে কি চা কম্পনাঙ্ক হৈছে প্ৰতি সেকেন্ডত সম্পূৰ্ণ কৰা কম্পনৰ সংখ্যা হেতুকে কি বুলি কয় কম্পনাঙ্ক বুলি কয় গতিকে এটোৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত চোৱা 13 নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে এটো চোৱা তলৰ কোনটো ৰোগৰ এটা তাৎক্ষণিক কাৰক মানে তোমাৰ কি কৰিব পাৰে ইমিডিয়েটলি তোমাক বেমাৰী বনাব পাৰে হেতু তোমাৰ কি হ'ব হেতু হ'ব তোমাৰ অনুজীৱ অৰ্থাৎ মাইক্ৰো অৰ্গানিজম যেনেকৈ কৰোনা ভাইৰাছ আহিছিল
করোনা ভাইরাস এটা অনুজীৱ হয়, তোমাক এটাক কৰাৰ লগে লগে তোমাৰ অৱস্থা 2 দিনৰ ভিতৰতে কাহিল হৈ যায়। তো সেই তেনেকুৱা ধৰণৰ কথা। 14 নম্বৰ প্ৰশ্নটো চোৱা, ওজন স্তৰৰ ক্ষয়ৰ প্ৰধান কাৰণ কি? তোমালোকে জানা ক্লোৰোফ্লোৰোকাৰ্বন অৰ্থাৎ CFC, এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 15 নাম্বাৰটো তোমাক এইটো কি কৰিবলৈ দিছে, মিলাবলৈ দিছে। চাবা এইটো তোমাৰ কি কৈছে, মেট্ৰপলিন। চোৱা খাৰিফ ক্ৰপটো তোমাৰ কেতিয়া ৰোৱা হয় আমাৰ ভাৰতবৰ্ষত, এইটো জুন টু অক্টোবৰত ৰোৱা হয়। তাৰপিছত আছে ৰবি ক্ৰপ। ৰবি ক্ৰপ কেতিয়া কৰা হয়, এইটো নৱেম্বৰ টু এপ্ৰিললৈ কৰা হয়। তাৰপিছত আছে মিক্সড ক্ৰপিং অৰ্থাৎ মিশ্ৰ খেতি বা মিশ্ৰ শস্য, সেইটো আমি কেনেকৈ কৰোঁ, গ্ৰয়িং 2 or more ক্ৰপছ simultaneously অন দ্য সেম লেণ্ড, মানে একেডোখৰ মাটিতে 2 বা ততোধিক তোমাৰ কি কৰা হয়, খেতি কৰা হয়। সেইটোক তোমাৰ মিশ্ৰ খেতি বা মিশ্ৰ শস্য উৎপাদন বুলি কোৱা হয়। তো এইটো মিলিব পিৰ লগত। আৰু ইণ্টাৰ ক্ৰপিং মানে এইটো হৈছে তোমাৰ কি, অন্ত শস্য উৎপাদন পদ্ধতি। তো অন্ত শস্য উৎপাদন পদ্ধতি তোমাৰ কি হয়, এইটো কি বুজায় যে গ্ৰয়িং ডিফাৰেণ্ট ক্ৰপছ ইন ডিফিনিট পেটাৰ্ণ অন দ্য সেম লেণ্ড, মানে এডোখৰ মাটিতে তোমাৰ কি কৰা হয়, বিভিন্ন ধৰণৰ খেতি কৰা হয়। এইটোকে তোমাৰ আন্তঃ ক্ৰপিং বুলি কোৱা হয় বা ইণ্টাৰ ক্ৰপিং বুলি কোৱা হয়। তো সেই সাপেক্ষে তুমি যদি চাবলৈ যোৱা তেতিয়াহ'লে তোমাৰ এইটো এই নম্বৰ অপশ্যনটোৱে শুদ্ধ হ'ব। 16 নম্বৰ প্ৰশ্নটো চোৱা, ঘনত্বৰ প্ৰকাশ ৰাশি কি হয়? তো আমি সকলোৱে জানো ঘনত্ব হৈছে ভৰ বাই আয়তন। আৰু মনত ৰাখিবা ঘনত্বৰ SI এককটো কিন্তু পৰীক্ষাত আহে। ঘনত্বৰ SI একক হৈছে কেজি পাৰ মিটাৰ কিউব। ঘনত্বৰ SI একক কি, কেজি মিটাৰ পাৰ কিউব। এইটো হৈছে ঘনত্বৰ SI একক, এইটো আহে, মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত প্ৰশ্নটো চোৱা, 17 নম্বৰত কি কৈছে, নিমখৰ পৰা কৰ্পূৰ পৃথক কৰিবলৈ কি পদ্ধতি ব্যৱহাৰ কৰা হয়? এইটো কৈছে নিমখৰ পৰা কৰ্পূৰ। চোৱা কৰ্পূৰ এটা উদ্বায়ী পদাৰ্থ হয়, অৰ্থাৎ এইটো তোমাৰ কি হয়, গোটাৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ পৰিৱৰ্তন হয়। গতিকে এইটো আমাৰ কি হ'ব, ঊৰ্ধ্বপাতন অৰ্থাৎ সাবলিমেশ্যন মেথড হ'ব। এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা 18 নম্বৰটো মিলাবলৈ দিছে। চোৱা মলিকিউলাৰ মাছৰ লগত অৰ্থাৎ আণৱিক ভৰৰ লগত, এইটো কিন্তু ইম্পৰ্টেণ্ট হয়। চাবা এইটো তোমাৰ দিছে কাৰ্বন ডাই অক্সাইড। চোৱা কাৰ্বনৰ ভৰ হৈছে 12 আৰু অক্সিজেনৰ ভৰ হৈছে 16। গতিকে দুটা অক্সিজেন কিমান আহিব, 32, অৰ্থাৎ 12 আৰু 32 প্লাছ কৰিলে 44 হ'ব। এইটো মিলিব কিউৰ লগত। তাৰপিছত আছে মিথেন। এইটো চোৱা CH4 মানে মিথেন হয়। কাৰ্বন এটাৰ হৈছে 12 আৰু হাইড্ৰজেন এটাৰ ভৰ হৈছে 1। গতিকে এইটো তোমাৰ কি হ'ব, 12 প্লাছ এইটো হাইড্ৰজেন 4টা আছে, তো 4 হ'ব। তো 12 প্লাছ 4 16, এইটো মিলিব পিৰ লগত। NH3 এইটো হৈছে এমনিয়া। এমনিয়াম নহয় কিন্তু এইটো এমনিয়া হয়। তো এইটো চোৱা NH3 মানে এইটো তোমাৰ কি হ'ব, নাইট্ৰজেনৰ হৈছে 14 আৰু হাইড্ৰজেনৰ হৈছে 1, 3টা হাইড্ৰজেন আছে, তো 3 হ'ব। তো 14 আৰু 3 17, এইটো মিলিব তোমাৰ এছৰ লগত। আৰু পানীটোতো জানে হাইড্ৰজেন 2টা আছে আৰু অক্সিজেন আছে 1টা, গতিকে তোমাৰ 2 আৰু ইফালে আহিব 16, 18 হ'ব। এইটো মিলিব আৰু লগত। এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট হয়। এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমালোকে পৰীক্ষাত পাবা, এটা প্ৰশ্ন আহিব। তাৰপিছত চোৱা 19 নম্বৰটো 19 নম্বৰত কি কৈছে, দুটা পৰমাণুৰ নিউক্লিয়াছৰ গঠন তলত দিয়া হৈছে। এইটো চোৱা X, এইটো হৈছে প্ৰটনৰ সংখ্যা, এইটো হৈছে নিউট্ৰনৰ সংখ্যা। প্ৰটন আৰু কি নিউট্ৰন, এইটো Xৰ দিছে তোমাৰ চোৱা প্ৰটন আছে কিমানটা, 7টা। তো ইলেক্ট্ৰন কেইটা থাকিব, 7টাই থাকিব। তোমালোকে জানা প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান হয়। আৰু এটা আছে 9টা নিউট্ৰন আছে, ৱাইট আছে 8 আৰু 8। তেতিয়াহ'লে তোমাৰ কি কৈছে চোৱা, X, Y ভৰ সংখ্যা আৰু সিহঁতৰ সম্পৰ্ক হ'ল। এতে ভৰ সংখ্যাৰ কি কৰিবলৈ দিছে, সম্পৰ্ক ওলাবলৈ দিছে। চাবা লক্ষ্য কৰিবা দেই। এতে চোৱা ইয়াতে তোমাৰ প্ৰটন আৰু নিউট্ৰন, ইয়াতে তোমাৰ চোৱা 7 আৰু কিমান আছে, 9 আছে। তো ইয়াতে আছে তোমাৰ কিমান, 8 আৰু 8 আছে, ঠিক আছে। চাবা ইয়াৰে ভৰ কি হ'ব, ইয়াৰে ভৰ হ'ব 16। কাৰণ কি, কাৰণ তোমাৰ পৰমাণু এটাৰ ভৰ হৈছে প্ৰটন আৰু নিউট্ৰনৰ যোগফলৰ সমান। গতিকে 7 আৰু 9, তো টোটেল কিমান হ'ব 16, আৰু ইফালে 8 আৰু 8 কিমান হ'ব 16। চোৱা দুয়োটাৰ ভৰ একে হয়। তো দুয়োটাৰ ভৰ যদি একে হয় তেতিয়াহ'লে সেইবোৰক আমি কি বুলি কওঁ, সমভাৰী বুলি কওঁ। তো এইটো তোমাৰ কি হ'ব, বি অপশ্যনটো কাৰেক্ট হ'ব। এইটো তোমাৰ চোৱা এইটোৰো 16 হয়, এইটোৰো 16 হয়। যিবোৰৰ ভৰ একে হয় সেইবোৰক সমভাৰী বুলি কওঁ, আৰু যিবোৰৰ তোমাৰ পৰমাণু ক্ৰমাংক বা পাৰমাণৱিক সংখ্যা একে হয় সেইবোৰক আমি সমস্থানিক বুলি কওঁ। দুইটা কথা মনত ৰাখিবা। এইটো বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত চোৱা এইটো মিলাবলৈ দিছে। চাবা ৰাডাৰফোৰ্ডে কি কৰিছিল, ৰাডাৰফোৰ্ডে পৰমাণু নিউক্লিয়াছ আৱিষ্কাৰ কৰিছিল। তো এইটো 2 নম্বৰৰ লগত মিলিব।
ই গোল্ডষ্টাইনে তোমাৰ কি কৰিছিল কেনেল ৰশ্মি আৱিষ্কাৰ কৰিছিল জে থমসনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল বা পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰসম বুলি তেওঁ কি কৰিছিল আৱিষ্কাৰ কৰিছিল আৰু নীল বৰে কি কৰিছিল পৰমাণুৰ ভিতৰত বিভিন্ন কক্ষপথত ইলেক্ট্ৰনৰ বিতৰণ দেখুৱাইছিল গতিকে তোমাৰ এস মিলিব 1 ৰ লগত তো এটো তোমাৰ এনেকৈ যদি চোৱা তেতিয়াহলে তোমাৰ এটো সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তোমালোকে চোৱা তোমালোকৰ যেটো 3 নম্বৰ চেপ্টাৰ আছে পৰমাণুৰ গঠন সেই চেপ্টাৰত যিমানটা তোমাৰ এটমিক মডেল আছে অৰ্থাৎ পৰমাণুৰ আৰ্হি আছে তাতে আছে তোমাৰ ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হি বৰৰ পৰমাণু আৰ্হি বিউৰিৰ পৰমাণু আৰ্হি আলফা কণা বিচ্ছুৰণ পৰীক্ষা সেই কিন্তু গুটেকেটা তোমালোকে জানিব লাগিব বহুত ইম্পৰ্টেন্ট হয় তাৰে পৰা কিন্তু তোমালোকে প্ৰশ্ন পাবা 21 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা ব্যাকটেৰিয়াৰ কোষৰ চিত্ৰটো অধ্যয়ন কৰা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা এতে চোৱা এটো ব্যাকটেৰিয়াৰ কথা কৈছে ভিতৰৰ যেটো অংশ হয় হেতুক আমি নিউক্লিয়ড বুলি কওঁ ব্যাকটেৰিয়াৰ ভিতৰত থকা অংশখিনিক নিউক্লিয়ড বুলি কোৱা হয় তো 2 নম্বৰটো নিউক্লিয়ড হ'ব চোৱা ক'ত আছে 2 নম্বৰটো এটো এটা অপশনতে আছে 2 নম্বৰটো নিউক্লিয়ড গতিকে আমাৰ এটো কাৰেক্ট হ'ব মানে এই 1 নম্বৰটো হ'ব তোমাৰ কুকবেৰ তাৰ পিছত 2 নম্বৰটো হ'ব নিউক্লিয়ড এটো নিউক্লিয়ড আৰু এটো হৈছে কুকবেৰ আৰু 3 নম্বৰ ভিতৰত যেটো আছে হেতু হৈছে তোমাৰ কোষা বৰণ মানে তোমাৰ কুকবেৰৰ ভিতৰত যেটো বৰণ আছে হেতুক আমি কোষা বৰণ বুলি কওঁ গতিকে এটো বি অপশন কাৰেক্ট হ'ব তাৰ পিছত চোৱা 22 নম্বৰ কোৱেশ্চনটো কি কৈছে ৰৈখিক পেশী ক'ত পোৱা যায় এটো আমাৰ ভৰিৰ পেশীত পোৱা যায় সি অপশনটো কাৰেক্ট অপশন হ'ব তাৰ পিছত চোৱা 23 নম্বৰ প্ৰশ্নটো কি কৈছে ভুল বাক্যটো বাছি উলিয়াও ভুলটো বাছি উলিয়াবলৈ দিছে চাবা পেৰেনকাইমা কলাৰ কুক মধ্যবৰ্তী স্থান থাকে এটো সঁচা কথা হয় এটো সঁচা হয় পেৰেনকাইমা যিবোৰ কলা থাকে হেবোৰৰ মধ্যবৰ্তী স্থান থাকে তাৰ পিছত চাবা কলেনকাইমা কলাৰ কুকবোৰ চুকবোৰ অনিয়মিতভাৱে ডাট এটো তোমাৰ কি হয় সঁচা হয় তাৰ পিছত 3 নম্বৰত কৈছে যে অগ্ৰস্থ ভাজক কলা আৰু নিবেশিত ভাজক কলাসমূহ হল স্থায়ী কলা চোৱা এটো মিছা হয় তো আমাৰ যেটো মিছা হেতুহে লাগে তোমালোকে কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন বহুত ভালদৰে পঢ়িব লাগিব এতে চোৱা ভুলটো লাবলৈ দিছে আমি সকলে জানো যে অগ্ৰস্থ ভাজক কলা আৰু নিবেশিত ভাজক কলা তোমাৰ কি হয় এটা অস্থায়ী ভাজক কলা হয় ভাজক কলা মানে কি হেবোৰ তোমাৰ বিভাজন হয় বা পৰিৱৰ্তন হয় আৰু যিবোৰ স্থায়ী কলা আছে হেবোৰ পৰিৱৰ্তন নহয় তো আমাৰ এটো সি অপশনটো কাৰেক্ট হ'ব কাৰণ এটো বাক্য ভুল আছে 24 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে আমাৰ এটা তালিকা দিছে এই তালিকাটো তোমাৰ অবজাৰ্ভ কৰিবলৈ দিছে এতে চোৱা এতে তোমাৰ এবোৰ দিছে তোমাৰ প্ৰকোপ কেন্দ্ৰীয় আছে একুখি সপুষ্ট এবোৰ তোমাৰ দিয়া আছে নেকে তোমালোকে চাই লয় স্ক্ৰিনশ্বট মাৰি ৰাখা তোমালোকে এইখিনি কৰিব পাৰিবা তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা আৰু আজমল সুপাৰ 40 যেটো এন্ট্ৰেন্স এক্সাম হয় হেতু তোমাৰ 20 ডিসেম্বৰত এক্সামটো হ'ব তোমালোকে যদি অনলাইন ক্লাস কৰিব বিচৰা তেতিয়াহলে তোমালোকে মোৰ YouTube চেনেলত জয়েন হ'ব লাগিব জয়েন বটলত ক্লিক কৰি তোমালোকে জয়েন হোৱা বৰমৰ ছাত্ৰ ছাত্ৰী সকল কোনো ধৰণৰ চিন্তা কৰিব নালাগে মই তোমালোকক গুটেখিনি তোমালোকক প্ৰিপেয়াৰ কৰাম তো ইয়াৰে চোৱা এই প্ৰশ্নটোৰ কাৰণে বি অপশন কাৰেক্ট হ'ব মনেৰা প্ৰাণী উদ্ভিদ আৰু ফাংগাই মানে ভেকুৰ এটো কাৰেক্ট হ'ব 25 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা বস্তু এটা সুষম দ্ৰুতিৰে গৈ থকা অৱস্থাত দূৰত্ব সময়ৰ লেখ এটো সব দূৰত্ব সময়ৰ লেখটো তোমাৰ সদায় কি হ'ব এটা সৰল ৰৈখিক ৰেখা হ'ব তো এটো আমাৰ এ নম্বৰ অপশনটো কাৰেক্ট হ'ব এটো কাৰেক্ট হ'ব এটো দূৰত্ব ইফালে সময় এটো সদায় তোমাৰ কি হ'ব মূলবিন্দুৰ মাজেৰে যায় এটা ৰেখা হয় তাৰ পিছত চোৱা এতে তোমাৰ কি কৈছে এটো 26 নম্বৰ সময় অক্ষ আৰু বেগ সময় লেখেৰে আৱৰা কালিৰ অংশ কোনটো অংশৰ সমান হয় এটো হৰণৰ সমান হয় হৰণৰ সমান এই প্ৰশ্নটো চোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল কিছুমান জিলাত তোমাৰ এনেকৈ আহিছে যে তোমাৰ ইয়াতে ডাইৰেক্টলি কি কৰা আছে হৰণ অপশনটো নাই কিন্তু দূৰত্ব অপশন আছে তেতিয়াহলে কিন্তু এটো কাৰেক্ট হ'ব কিয় কাৰণে কাৰণ হৰণৰ দূৰত্বই বুজায় বুজি পাইছা তোমালোকে জানা হৰণ মানে হৈছে এটা বিন্দুৰ পৰা আন এটা বিন্দুৰ মাজৰ দূৰত্ব তাৰ পিছত চোৱা 27 নম্বৰ ভৰবেগৰ এসআই একক কি চোৱা তোমালোকে ভৰবেগৰ যেটো এসআই একক তোমালোকে এনে কলাব পাৰা তোমালোকে জানা ভৰবেগ হৈছে p = mv এটো m মানে হৈছে বস্তুৰ ভৰৰ এসআই একক হৈছে kg আৰু v মানে হৈছে ভেলোচিটিৰ এসআই একক হৈছে মিটাৰ পাৰ সেকেন্ড গতিকে তোমাৰ কি হ'ব kg মিটাৰ পাৰ সেকেন্ড এটো স্যাৰ ডি অপশনত আছে ডি অপশনটো কাৰেক্ট হ'ব তোমালোকৰ কিন্তু এসআই এককৰ ওপৰত কিন্তু প্ৰশ্ন আহিব তাৰ পিছত চোৱা 5 কেজি ভৰ বিশিষ্ট বস্তু এটা 4 মিটাৰ পাৰ সেকেন্ড ত্বৰণ উৎপন্ন কৰিবলৈ প্ৰয়োজন হোৱা বলৰ পৰিমাণ কি হ'ব এটো তোমাৰ যেটো তোমাৰ বল আৰু কাৰ্য যেটো তোমালোকৰ চেপ্টাৰ আছে হেতু চেপ্টাৰৰ পৰা দিছে মানে বল আৰু গতি বিষয়ক সূত্ৰসমূহ হেতু চেপ্টাৰৰ পৰা দিছে নিউটনৰ গতি সূত্ৰৰ পৰা
তো ইয়াতে সব ভর দিয়া আছে আমি জানো F ইকুয়াল টু কি ma F ইকুয়াল টু ma আমাক বলৰ মান ওলাবলৈ দিছে তো বল ইকুয়াল টু ma হয় m মানে বস্তুটোৰ ভৰ 5 কেজি দিয়া আছে তো 5 কেজি বহাই দিছো ত্বৰণৰ মান দি আছে 4 গতিকে মাল্টিপ্লাই কৰা 4 * 5 কিমান হ'ব 20 তো 20 নিউটন হ'ব এটো তোমাৰ বি অপশন কাৰেক্ট হ'ব তাৰ পিছত চোৱা 29 নম্বৰ এটো মহাকৰ্ষণ চেপ্টাৰৰ পৰা দিছে এটো চোৱা এসআই এককত বিসৰ্জনীন তোমার মহাকর্ষণ ধ্রুবকৰ মান কি মানে ক্যাপিটাল যেটো জি আছে হেতুৰ মান হতিছে হেতুৰ মান কি হয় 6.67 * 10⁻11 নিউটন মিটার স্কয়ার পার কেজি স্কয়ার নিউটন মিটার স্কয়ার পার কেজি স্কয়ার নিউটন মিটার স্কয়ার পার কেজি স্কয়ার এটো চাই এটা তোমাৰ অপশন কেটা ভুল আছে তথাপি এটো চাই নিউটন মিটার স্কয়ার পার কেজি স্কয়ার যদি লিখো তেতিয়াহলে আমাৰ এটো সি অপশনটো কারেক্ট হ'ব তাৰ পিছত চোৱা এটো তোমালোকৰ কিতাপৰ ডাইৰেক্ট এক্সাম্পলটো উঠাই দিছে এটো কি কৈছে ভূপৃষ্ঠ 10 নিউটন ওজনৰ বস্তু এটা চন্দ্ৰপৃষ্ঠত ওজন কিমান হ'ব পৰম ছাত্ৰ ছাত্ৰী সকলে এটো তোমালোকে জানা এটো ফৰ্মুলা ছয় ইয়াতে তোমাৰ ওজন দিয়া আছে আমাৰ পৃথিৱীত দিয়া আছে তো আমি চন্দ্ৰত ওলাব লাগে আমি জানো যে Wm = 1/6 অফ We তাৰ মানে চন্দ্ৰত কোনো বস্তুৰ ওজন হৈছে পৃথিৱীত কোনো বস্তুৰ ওজনৰ 1/6 অংশ এতে চোৱা এতে পৃথিৱীত ওজন দিয়া আছে 10 নিউটন আৰু ইফালে আছে 6 গতিকে 10/6 হ'ব আৰু 10/6 ক হৰণ কৰিলে তুমি কিমান পাবা 1.67 গতিকে এটো বি অপশন কারেক্ট হ'ব সো 1.67 আছে তোমালোকে সৰু সৰু ক্যালকুলেশনবোৰ একেবাৰে সিম্পলি কৰিব পাৰা তাৰ পিছত 31 নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় পৃথিৱীৰ কেন্দ্ৰত মাধ্যাকৰ্ষণিক ত্বৰণৰ মান কি হয় 0 হয় এটো তোমাৰ এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত 32 নম্বৰ কোৱেশ্চনটো এই প্ৰশ্নটো তোমালোকৰ কিতাপৰ যেটো এটা ব্যাখ্যামূলক এটা এক্সাম্পল আছে সেই এক্সাম্পলৰ পৰা ডাইৰেক্টলি উঠাই দিছে এই প্ৰশ্নটো এতে তোমাৰ কি কৈছে ইয়াতে তোমাৰ দুটা ক্ষেত্ৰ দিয়া আছে আৰু এই ক্ষেত্ৰ দুটাত তোমাৰ কৈছে যে a আৰু b ৰ মাজৰ দূৰত্ব h হয় তেতিয়াহলে কাৰ্যৰ পৰিমাণ কি হ'ব বা তলৰ কোনটো বাক্য শুদ্ধ হ'ব তো এটো শুদ্ধ হ'ব কি সি অপশনটো কারেক্ট হ'ব the work done on the block is same for the both paths এটা মানে তোমাৰ দুটা ক্ষেত্ৰতে কাৰ্যৰ পৰিমাণ কি হ'ব একে হ'ব কিয় হ'ব একে চোৱা তুমি ধৰিলা তুমি এঠাইৰ পৰা আনঠাইলৈ যাব লাগে সেইখিনি দৈৰ্ঘ্য হৈছে 20 কিলোমিটাৰ 20 কিলোমিটাৰ ঠিক আছে কিন্তু তুমি কি কৰিলা তোমাৰ ঘৰৰ পৰা ওলাই তুমি গুৱাহাটী আহিলা তাৰ পিছত তুমি ইফালৰ পৰা সেই তোমাৰ তেজপুৰ গলা তেজপুৰৰ পৰা তুমি আকৌ সেই ঘুৰি বাক্সা জিলা গলা তাৰ পিছত তুমি সেই ঠাইত গৈছা তো তুমি ইমান ঘুৰা ফুৰা কৈ যে গৈছা তুমি তো গৈছা সেইখিনিয়ে যিখিনি তুমি যাব লাগে হয় না নাই মানে যত যাব লাগে তুমি তাতে গৈছা তো তেতিয়া হলে তোমাৰ সেই কাৰ্যৰ যেটো পৰিমাণ হেতু তুমি তোমাৰ ঘৰৰ পৰা সেই ঠাইলৈ যোৱাৰ কাৰণে যিমানখিনি তুমি কাম কৰিবা সেইখিনিকে ধৰা হ'ব তুমি যে গুৱাহাটী আহিছা মুকত গৈছা তো মুকত গৈছা সেইখিনি ধৰা নহয় মানে সাধাৰণ ভাষাত তুমি এনেকে বুজিব পাৰা ঠিক আছে তো তুমি যদি ম্যাথমেটিক্যালি বুজিব পাৰা চোৱা এটো এনেকুৱা হ'ব এটো চোৱা এটো পাৰ্ট ডিফাৰেন্স আছে কিন্তু হাইট সেম আছে এটো চোৱা এবিৰ মান তোমাৰ কি দি আছে সেম দি আছে গতিকে এই বস্তুটোৰ যেটো ওজন হ'ব কি হ'ব W = mgh বা পটেনশিয়াল এনাৰ্জিৰ কথা ক'ব পাৰা ঠিক আছে পটেনশিয়াল এনাৰ্জি বা স্থিতি শক্তি কি হ'ব W = mgh হ'ব সমান হ'ব তো এইটোৰো তোমাৰ কি হ'ব mgh হ'ব সমান হ'ব তো যদি তোমাৰ কি হয় স্থিতি শক্তিৰ পৰিমাণ যদি একে হয় স্থিতি শক্তিৰ পৰিমাণ যদি একে হয় তেতিয়াহলে কাৰ্যৰ পৰিমাণও কি হ'ব একে হ'ব হয় না তো সেই কাৰণে তোমাৰ এই দুটা ক্ষেত্ৰতে তোমাৰ কি হ'ব একে হ'ব তাৰ পিছত চাবা এটো তোমাৰ 33 নম্বৰ প্ৰশ্নটো তোমাৰ কি কৈছে চাবা এতে কি কৈছে অতি শাব্দিক তৰংগ হৃৎপিণ্ডৰ বিভিন্ন অংশৰ পৰা প্ৰতিফলিত কৰোৱাই হৃৎপিণ্ডৰ প্ৰতিবিম্ব গঠন কৰা হয় এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় এটো কোৱা হয় তোমাৰ ইকোকাৰ্ডিওগ্ৰাফি বা ECG বুলি কোৱা হয় তোমালোকে জানা এটো মেডিকেলত গলে যদি কোনোবাৰ বুকুৰ প্ৰবলেম থাকে বা তোমাৰ উখানিকত প্ৰবলেম হয় তেতিয়াহলে ECG কৰিবলৈ দিয়ে আৰু ECG তোমাৰ এই যেনেকুৱা তোমালোকে তো জানাই তোমালোকে তো প্ৰেমিক হয় নাই যেনেকুৱা যেটো তোমাৰ লাইন থাকে এনেকুৱা সেই লাইনটো যে উঠে সেই লাইনটো তোমাৰ কিহৰ কাৰণে উঠে এটো হৈছে তোমাৰ হৃদযন্ত্ৰৰ ধপধপনি হেতু তোমাৰ ECG ৰ সহায়ত উঠোৱা হয় মানে ইকোকাৰ্ডিওগ্ৰাফি হেতু শব্দ প্ৰয়োগ কৰি এইবোৰ বনোৱা হয় তাৰ পিছত চাবা 34 নম্বৰ তলৰ কোনটো ধনাত্মক কাৰ্য ধনাত্মক কাৰ্য কি হ'ব ধনাত্মক কাৰ্য তেতিয়াহে হ'ব যেতিয়া তুমি কোনো বস্তুৰ ওপৰত যিফালে বল প্ৰয়োগ কৰিবা হেতুৰ ত্বৰণৰ মান সেইফালে হ'ব লাগিব মানে ধৰিলা তুমি এনেকে F বল এনেকে প্ৰয়োগ কৰিছা এই বস্তুটোৰ ওপৰত আৰু এই বস্তুটোৰ ত্বৰণত তোমাৰ এইফালেই ঘটিছে তেতিয়াহলে ধনাত্মক হ'ব যদি তুমি বল প্ৰয়োগ কৰিছা এইফালে আৰু বস্তুটোৱে তোমাৰ কাৰ্য কৰিছে এইফালে তেতিয়াহলে তোমাৰ ত্বৰণ ঋণাত্মক হ'ব ত্বৰণ ঋণাত্মক হোৱাৰ লগে লগে বলৰ পৰিমাণৰ ঋণাত্মক হৈ যাব বুজি পাইছানে তো ইয়াতে চোৱা
এটা কৈছে মানুহ এজনে ট্ৰলি এখন আগলৈকে ঠেলি দিছে চোৱা ট্ৰলি এখন আগলৈকে ঠেলি দিছে তো ট্ৰলিখন কি কৰিব আগফালেই যাব গতিকে এটা পজিটিভ হ'ব কিন্তু এটা চাবা তাৰপিছত কি হৈছে 2 নম্বৰটো এখন গাড়ীয়ে ব্ৰেক প্ৰয়োগ কৰিছা ব্ৰেক প্ৰয়োগ কৰা মানে কি ব্ৰেক মাৰা মানে তুমি গতিৰ বিপৰীত ফালে এটা কি কৰিছা বল প্ৰয়োগ কৰিছা তো ব্ৰেক মাৰা মানে গতিৰ বিপৰীত ফালে বল প্ৰয়োগ কৰা তাৰ মানে হেতু নেগেটিভ হ'ব তো আমাৰ 2 নম্বৰটো নহব 1 নম্বৰটো হ'ব তাৰপিছত মানুহ এজনে কিতাপ এখন তেওঁৰ হাতত স্থিৰভাৱে ধৰি আছে চাবা মানুহ এজন বা যিকোনো বস্তুৱে যদি বস্তু এটা তোমাৰ ওপৰত দাঙি লৈ থাকে তেতিয়াহলে স্থিৰভাৱে যদি থাকে তেতিয়াহলে তাতে কোনো কাৰ্যই নহয় তো যদি কোনো কাৰ্যই নহয় তেতিয়াহলে আমাৰ এই 3 নম্বৰ অপচনটো আমি চোৱাৰ দৰকাৰ নাই তাৰপিছত কৈছে মহাকৰ্ষণৰ বলৰ প্ৰভাৱত বল এটা মুক্তৰ উদ্গমন এটো হয় এটো পজিটিভ হ'ব মানে ধৰিলে ওপৰত বস্তু এটা আছে সেই বস্তুটো তোমাৰ তলফালে নামি আহিছে আৰু তলফালে নামি অহাৰ ফলত যেটো জিৰ ভিতৰত ভ্যালু থাকিব সেই ভ্যালুটো পজিটিভ হ'ব কিয় কাৰণ জিয়ে তোমাৰ কেন্দ্ৰৰ ফালে আকৰ্ষণ কৰে এটো মাধ্যাকৰ্ষণিক ত্বৰণ হৈছে কেন্দ্ৰৰ ফালে আকৰ্ষণ কৰাৰ যেটো ধ্ৰুৱক হেতু বুজি পাইছা গতিকে আমি কি পালো 1 নম্বৰ আৰু 4 নম্বৰ পালো গতিকে আমাৰ বি অপচন কাৰেক্ট হ'ব 1 and 4 35 নম্বৰ চাবা তলৰ কোনটো ৰোগ যৌন ক্ৰিয়াৰ দ্বাৰা বিয়পে এটো তোমালোকৰ এই যে আমি অসুস্থ হওকিও চেপ্টাৰ পৰা দিছে তো এটো সিফিলিস হ'ব এটোৰ আনসাৰ বি অপচন কাৰেক্ট হ'ব মেলেৰিয়া তাৰ পিছত কলাজ্বৰ গুড বেমাৰ এবোৰ কিন্তু তোমাৰ কি যৌন ৰোগ নহয় এবোৰ যৌন ৰোগৰ দ্বাৰা নিবিয়পে কিন্তু সিফিলিসটো বিয়পে গতিকে বি অপচন কি হ'ব কাৰেক্ট হ'ব 36 নম্বৰ প্ৰশ্নটো চাবা 36 নম্বৰ কি কৈছে তলৰ কোনটো সেউজগৃহ গেছ নহয় তো হাইড্ৰোজেন গেছটো সেউজগৃহ গেছ নহয় বাকি কেটা সেউজগৃহ গেছ হয় মনত ৰাখিবা কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড এবোৰ সেউজগৃহ গেছ হয় কিন্তু হাইড্ৰোজেন নহয় 37 নম্বৰ চাই এটো তোমালোকে 7 এটো পঢ়িছা শস্যৰ অনিষ্টকাৰী অবাঞ্ছিত উদ্ভিদবোৰক কি বুলি কও আমি অপতৃণ বুলি কও এটো এই নম্বৰ অপচন কাৰেক্ট হ'ব 38 নম্বৰ প্ৰশ্নটো চাবা বহুত ইম্পৰ্টেন্ট হয় নাইট্ৰোজেন চক্ৰৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অশুদ্ধ চাও অশুদ্ধ মানে ভুলটো লাগে আমাৰ চাবা এতে কি কৈছে জীৱই বায়ুমণ্ডলৰ নাইট্ৰোজেন পোনপটীয়াকৈ গ্ৰহণ কৰিব পাৰে এটো মিছা কথা জীৱসমূহে কেতিয়াও তোমাৰ নাইট্ৰোজেন বায়ুমণ্ডলৰ পৰা পোনপটীয়াকৈ গ্ৰহণ কৰিব নোৱাৰে বিভিন্ন কাৰকৰ ফলত তোমাৰ কি কৰে নাইট্ৰেট আৰু নাইট্ৰাইট মনত ৰাখিবা নাইট্ৰেট আৰু নাইট্ৰাইটৰ যৌগলৈ পৰিৱৰ্তন কৰিহে তোমাৰ কি কৰিব পাৰে জীৱই গ্ৰহণ কৰিব পাৰে ডাইৰেক্টলি অক্সিজেন গ্ৰহণ কৰিব নোৱাৰে আৰু হেবোৰ তোমাৰ কিছুমান ব্যাকটেৰিয়াই সহায় কৰে কিছুমান অনুজীৱই সহায় কৰে যেনেকুৱা ৰাইজোবিয়াম নামৰ যেটো ব্যাকটেৰিয়া আছে হেতু তোমাৰ মাজজাতীয় উদ্ভিদৰ হিপাত থাকি হেতক নাইট্ৰোজেনৰ যোগান ধৰে নাইট্ৰাইট আৰু নাইট্ৰেটলৈ পৰিৱৰ্তন কৰি গতিকে এটো এ নম্বৰটো ভুল হয় তো যেটো ভুল আমাৰ হেতু শুদ্ধ হ'ব গতিকে এ নম্বৰ অপচনটো কাৰেক্ট হ'ব এই ইয়াতে দিছে চাবা কিছুমান ব্যাকটেৰিয়া নাইট্ৰোজেননো নাইট্ৰাইট আৰু নাইট্ৰেটলৈ কি কৰে পৰিৱৰ্তন কৰিব পাৰে এটো সঁচা হয় আমাৰ লাগে ভুলটো মাজজাতীয় উদ্ভিদৰ হিপাত নাইট্ৰোজেন স্থিতিকৰণ ব্যাকটেৰিয়া সহজলভ্য এটো যেনেকুৱা তোমাৰ ৰাইজোবিয়াম এটা আছে তাৰ পিছত তোমাৰ নীল হেউজ হেলাই আছে তাৰ পিছত তোমাৰ এস্পাৰজিলাছ আছে সেইবোৰে তোমাৰ কি কৰিব পাৰে নাইট্ৰোজেন স্থিতিকৰণ কৰিব পাৰে বিজুলীৰ ঢেৰেকনি সময়তো নাইট্ৰোজেন অক্সাইড সৃষ্টি হয় এটো কাৰেক্ট হয় তো আমাৰ মিছা এটোই হয় এ নম্বৰ গতিকে এ নম্বৰ অপচনটো কাৰেক্ট হ'ব 39 নম্বৰ চা তলৰ কোনটো সমহত্ব মিশ্ৰণ তোমাৰ কি হ'ব বৰফ আৰু কি হ'ব বায়ু হ'ব একেটা সমহত্ব মিশ্ৰণটো 1 আৰু 4 শুদ্ধ উত্তৰ হ'ব বাকি মাটি আৰু কাঠ সমহত্ব মিশ্ৰণ নহয় 40 নম্বৰ চাবা তলত দিয়া কোনবিধ মৌল দ্বিপাৰমাণৱিক মৌল কোনটো ক্লোৰিনটো দ্বিপাৰমাণৱিক কাৰণ ক্লোৰিনক লিখা হয় Cl2 ৰে লিখা হয় অক্সিজেনক লিখা হয় তোমাৰ O2 ৰে আৰু ফসফৰাছটো তোমাৰ P4 লিখা হয় আৰু S8 লিখা হয় সালফাৰ 8 এটো মনত ৰাখিবা তাৰ পিছত চোৱা ইয়াতে আমাৰ এছাৰশন ৰিজনিংৰ প্ৰশ্ন দিছে চাবা এছাৰশন আৰু ৰিজনিংৰ প্ৰশ্ন বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু বহুতে তোমাৰ ধুনিয়া প্ৰশ্ন হয় তোমালোকে চোৱা ইয়াতে কি কৈছে 41 নম্বৰত কৈছে এছাৰশনত কৈছে চোৱা গোটা কাৰ্বন ডাই অক্সাইডক শুকান বৰফ বুলি কোৱা হয় এটো কাৰেক্ট হয় এটো তোমালোকে পাইছা এটোতো পঢ়িছা কি জানিবা গোটা কাৰ্বন ডাই অক্সাইডক শুকান বৰফ বুলিও কোৱা হয় এটো কাৰেক্ট হয় তাৰ পিছত ৰিজন দিছে কি চোৱা কঠিন পদাৰ্থবোৰৰ কণিকাবোৰ তীব্ৰ বেগেৰে যাদৃচ্ছিকভাৱে গতি কৰিব পাৰে এটো মিছা কথা কাৰণ কঠিন পদাৰ্থবোৰৰ কণিকাবোৰ গতি কৰিব নোৱাৰে কাৰণ সিহঁতৰ কণিকাবোৰ এটাৰ লগত আনটো দৃঢ়ভাৱে বান্ধ খাই থাকে হে গতিকে হেবোৰ লৰচৰ কৰিব নোৱাৰে গতিকে এ সঁচা হ'ব আৰু আৰ টো মিছা হ'ব তো সি অপচন কাৰেক্ট হ'ব তাৰ পিছত চোৱা মাইটোকন্ড্ৰিয়া ইজ নন এজ পাৱাৰ হাউস অফ এ সেল এটো জানা তোমালোকে মাইটোকন্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় এটো কি হ'ব কাৰেক্ট হ'ব
মাইটোকন্ড্রিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়, এইটো কাৰেক্ট হয়। আৰু মাইটোকন্ড্রিয়াই তোমাৰ কি কৰে, কাৰণ কি যে চোৱা কোষৰ ভিতৰৰ কাৰ্যকলাপৰ বাবে প্ৰয়োজনীয় শক্তি মাইটোকন্ড্রিয়া গ্লুকোজ হিচাপে উৎপন্ন কৰে, এইটো তোমাৰ কি হয় কাৰেক্ট হয়। গতিকে এছাৰশ্যন আৰু ৰিজন দুটা কাৰেক্ট হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 43 নম্বৰ কুৱেশ্যনটো চোৱা, সকলোবোৰ বহুকোষী জীৱৰ দেহৰ গঠন জটিল, এইটো তোমাৰ কি হয় মিছা কথা হয়। এইটো চব সকলোবোৰ বহুকোষী জীৱৰ তোমাৰ দেহ জটিল হয়, এইটো মিছা কথা। কিহৰ কাৰণে, কাৰণ যেনেকুৱা তোমাৰ ভাইৰাছবোৰৰ কথা কোৱা, ভাইৰাছবোৰ তোমাৰ মেক্সিমামে বহুকোষী হয়। ভাইৰাছবোৰ একোষীও হ'ব পাৰে, বহুকোষীও হ'ব পাৰে। তো যিবোৰ ভাইৰাছ আছে সেই ভাইৰাছবোৰৰ তোমাৰ দেহৰ যিটো গঠন আছে সেই গঠনবোৰ কিন্তু তোমাৰ কি নহয়, জটিল নহয়, সৰল হয়। হয়তো মানে কি নহয়, কমপ্লেক্স গঠন নহয়, সেইবোৰ সৰল হয়। বুজি পাইছানে? তো এইটো মিছা হ'ব। তাৰপিছত তোমাৰ দিছে ইয়াতে ৰিজন দিছে চোৱা, কিছুমান বহুকোষী জীৱ যেনে স্পঞ্জ বহুকোষী হোৱা সত্ত্বেও ইয়াৰ দেহৰ গঠন সৰল। এটা এক্সাম্পল দি দিছে চোৱা, স্পঞ্জ এটা বহুকোষী হয় তথাপি কিন্তু দেহৰ গঠন সৰল হয়। গতিকে এছাৰশ্যনটো মিছা হ'ব, ৰিজনটো সঁচা হ'ব। তো সেই সাপেক্ষে চাবলৈ গ'লে এইটো ডি অপশ্যন কাৰেক্ট হ'ব। 44 নম্বৰ প্ৰশ্নটো চোৱা, ইয়াতে কি কৈছে, এইটো শব্দ চেপ্টাৰৰ পৰা দিছে এইটো। তো তোমালোকে মই আগতেও কৈছোঁ কি কি চাব লাগিব। এইটো চোৱা, নিশ্চয়োক্তি দিছে তোমাৰ, শব্দৰ তীক্ষ্ণতাই পুৰুষ আৰু মহিলাৰ একে তীব্ৰতাৰ কণ্ঠস্বৰৰ মাজত পাৰ্থক্য বুজাত সহায় কৰে, এইটো কাৰেক্ট হয়। কেনেকৈ চাবা, তীক্ষ্ণতা মানে তোমাৰ পুৰুষসকলৰ যিটো তীক্ষ্ণতা সেইটো কম হয় আৰু তোমাৰ মহিলাসকলৰ তীক্ষ্ণতা বেছি হয়। গতিকে একে শব্দও যদি আমি শুনা পাওঁ তথাপি আমি ধৰা পেলাব পাৰিম যে তোমাৰ কোনটো মহিলাৰ হয় আৰু কোনটো তোমাৰ পুৰুষৰ হয়। গতিকে এইটো আমাৰ কি হ'ব, সঁচা হ'ব। ৰিজনত কৈছে কি চোৱা, শব্দৰ কম্পনাংক যিমানেই বেছি হয় তীক্ষ্ণতা সিমানেই বেছি হয়, এইটো কাৰেক্ট হয়। এইটোতো পঢ়িছা শব্দ চেপ্টাৰত। গতিকে তোমাৰ এছাৰশ্যন ৰিজন দুটা শুদ্ধ হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। তাৰপিছত চোৱা, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজমল ছুপাৰ 40 কোচিঙৰ কাৰণে যদি তোমালোকে ট্ৰাই কৰি আছা তেতিয়াহ'লে এইটো নম্বৰত তোমালোকে কণ্টেক্ট কৰিবা, 7002824673। আকৌ কৈছোঁ চোৱা, 7002824673, এইটো নম্বৰত কণ্টেক্ট কৰিবা। তোমালোকৰ এক্সামটো 28 ডিচেম্বৰত হ'ব 2025ত। গতিকে তোমালোকক মই প্ৰিপাৰেশ্যন কৰাম যদি তোমালোকে বিচৰা। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, ক্লাছ 10লৈকে তোমালোকে 100% মোৰ চেনেলতে ফ্ৰী অফ কষ্ট তোমালোকে পঢ়িব পাৰিবা। তাৰপিছত চোৱা, ইয়াতে তোমাৰ 45 নম্বৰত কি কৈছে, গৰু ম'হৰ পামত ভেকচিন বা টীকাকৰণ কৰা হয়, এইটো কাৰেক্ট হয়। আৰু ৰিজনত কৈছে টীকাকৰণ কিয় কৰোঁ, যাতে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা কি কৰিব পাৰোঁ, আমি ৰোধ কৰিব পাৰোঁ। সেইকাৰণে টীকাকৰণৰ ফলত পালন কৰা পশুবিলাক ভাইৰাছ আৰু বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগৰ পৰা নিৰাময় কৰে। ইয়াতে যিটো ভেকচিন আছে, ভেকচিন, সেই ভেকচিনটো তোমাৰ কি হয়, ভেকচিনটো কেৱল ভাইৰাছৰ কাৰণে হয়, বেক্টেৰিয়াৰ কাৰণে নহয়। গতিকে আমাৰ কি হ'ব, এইটো মিছা হ'ব, কাৰণ এইটো চব বেক্টেৰিয়াৰ দ্বাৰা হোৱাৰ পৰা ৰোগৰ পৰা নিৰাময় পায়, এইটো নাপায়। এইটো তোমাৰ এইখিনিলৈ সঁচা আছে, কিন্তু এইটো বেক্টেৰিয়াৰ কথা কৈছে। বেক্টেৰিয়াৰ ক্ষেত্ৰত তোমাৰ এণ্টিবায়'টিকহে খাব লাগে, তোমাৰ ভেকচিন ল'লে কাম নহ'ব। ভেকচিন কেৱল তোমাৰ ভাইৰাছৰ কথা কৈছে। তো ভেকচিনটো ভাইৰাছ আৰু বেক্টেৰিয়া দুটাৰ পৰা তোমাৰ কি কৰিব নোৱাৰে, কাম কৰিব নোৱাৰে, যিকোনো এটাৰ ওপৰতে কাম কৰে। গতিকে এইটো তোমাৰ কি হ'ব, মিছা হ'ব। এছাৰশ্যনটো সঁচা হ'ব, ৰিজনটো কি হ'ব, মিছা হ'ব। তো এইখিনি আছিল 45টা MCQ। এতিয়া চোৱা, লং কুৱেশ্যন কেইটা চোৱা, 1 মাৰ্কৰ কুৱেশ্যন আছে 5টা, এইটো চোৱা। এইবোৰ প্ৰশ্ন তোমালোকে এতিয়া স্ক্ৰীনশ্বট মাৰি ৰাখা, তোমালোকে ভালদৰে এইবোৰ কিন্তু কৰিবা, এইবোৰ তোমালোকে প্ৰেক্টিছ কৰিবা। এইবোৰৰ পৰা কিন্তু তোমালোকে বহুত কুৱেশ্যনছ কমন পাবা। অসমৰ প্ৰতিটো জিলাৰ কাৰণেই তোমাৰ এই কুৱেশ্যনটো কমন আছে। আৰু তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। মই তোমালোকক ক্লাছ 10লৈকে 100% প্ৰিপাৰেশ্যন কৰাম, যাতে মেট্ৰিক পৰীক্ষাত তোমালোকে সকলো ছাবজেক্টতে লেটাৰ মাৰ্ক পোৱা। তোমালোকে চোৱা, এইখিনি ভালদৰে তোমালোকে স্ক্ৰীনশ্বট মাৰি তোমালোকে এইখিনি প্ৰেক্টিছ কৰিবা। চোৱা, এইবোৰ প্ৰশ্ন আহিছে, বহুত ধুনীয়া প্ৰশ্ন আহিছে, এইখিনি চোৱা। তাৰপিছত এইফালে তোমাৰ এইবোৰ প্ৰশ্ন আছে, এই প্ৰশ্নখিনি তোমালোকে ডেফিনেটলি প্ৰেক্টিছ কৰিবা। তোমালোকৰ জিলাত কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। এইটো প্ৰশ্ন চোৱা, প্ৰমাণ কৰিবলৈ আহিছে এইটো এইখিনি চোৱা, তোমালোকে চালা এইখিনি। তাৰপিছত চোৱা, এইটো আমাৰ, তো এইখিনিয়ে হ'ল আমাৰ কুৱেশ্যন পেপাৰখন। আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল লাগিছে। তোমালোকে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ইয়াৰ পিছত আমি এটা মেথছৰ কুৱেশ্যন আলোচনা কৰিম 100% কনচেপ্টনৰ সৈতে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।